সমাগত পঞ্চায়ত নিৰ্বাচন সমষ্টি এটা তুংগত উঠিছে প্ৰচাৰ অভিযান চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা মৰিয়নিৰ এখন গাঁও আমি আপোনালোকক দেখুৱাম পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত এশৈবুৰি সমস্যাৰে জৰ্জৰিত কাটনি গাঁও পঞ্চায়তৰ সেউজী গাঁও বাট পথ খোৱা পানী সকলোৰে প্ৰায় বঞ্চিত এই গাঁওখনৰ ৰাইজ বিধায়ক ৰূপজ্যোতি কুৰ্মীক বাৰম্বাৰ আবেদন কৰিও আজিলৈকে কোনো সুফল নাপালে ৰাইজে উপায়ন্তৰ হৈ গাঁওখনৰ ৰাইজে এতিয়া ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে এইদৰে হাতে হাতে বেনাৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে গাঁওবাসীয়ে এই সন্দৰ্ভত মৰিয়নিৰ পৰা দীপক দত্তৰ এক প্ৰতিবেদন আগবঢ়াইছে পঞ্চায়ত নিৰ্বাচন সমাগত কিছু সংখ্যক অঞ্চলত গ্ৰাম্য অঞ্চলত ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে মৰিয়নিৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী এটা অঞ্চল সেউজী গাঁও অঞ্চল আৰু আজি সেউজী গাঁও অঞ্চলবাসী ৰাইজেও আজি এনেধৰণে হাতে হাতে ফেষ্টুন লৈ ইয়াত প্ৰতিবাদ তেওঁলোকে সাব্যস্ত কৰিছে আৰু তেওঁলোকৰ সমস্যাসমূহ হ'ল এই অঞ্চলটোত যি ৰাস্তা আছে এই ৰাস্তা পদূলি জৰাজীৰ্ণ ৰাস্তা পদূলি খোৱা পানীৰ অভাৱ ইয়াত জলজীৱন আঁচনিৰ কোনো ধৰণৰ ইয়াত পানী তেওঁলোকে সংযোগ পোৱা নাই তেওঁলোকৰ পানী ইয়াত যোগান ধৰা হোৱা নাই ৰাস্তা যিটো আছে এইটো মই সতীৰ্থ কেমেৰাপাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ এইটো হ'ল 1978 চনত নিৰ্মাণ কৰা এইটো এটা পথ লাডৈগড় গাহৰিচোৱাৰ সংযোগী গড়কাপ্তানি পথ এইটো পথটো জৰাজীৰ্ণ স্বৰূপ এটা জৰাজীৰ্ণ হৈ পৰিছে আৰু এই গাঁওখনৰ সেউজী গাঁও অঞ্চলৰ মূল যাতায়াতৰ পথ হ'ল এই পথটো আৰু এই পথটো যেতিয়া বাৰিষা দিনত ইয়াত কোনো মানুহে গাড়ী ঘোঁৰাটো বাদ দিয়ক ইয়াত মানুহ খোজকাঢ়ি আহিবলৈ তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আহিছে খোৱা পানী নাই খৰাং এতিয়া পানী তেওঁলোকৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈ আহিছে আমি তেওঁলোকৰ প্ৰতিক্ৰিয়া আমি জানিব বিচাৰিম যি হ'ল প্ৰতিবাদী ৰাইজ আজি অঞ্চলটোৰ ৰাইজ ওলাই আহিছে তেওঁলোকৰ প্ৰতিবাদ হ'ল কি যে ন' ৰোড ন' ভোট ন' ৱাটাৰ ন' ভোট তেওঁলোকৰ এই শ্লোগান তেওঁলোকে আজি ইয়াত দিছে আমি সেউজীয়া গাঁওবাসী ৰাইজ একেবাৰে পাহাৰৰ সীমামূৰীয়া ৰাইজ আমি দেখি আহিছোঁ যে বিগত 20 বছৰ কংগ্ৰেছ চৰকাৰে খালে আৰু এতিয়া বৰ্তমানৰ 5 বছৰ আমাৰ বিজেপি চৰকাৰ আছে আমি তেওঁলোকক প্ৰতিবাৰে এনেধৰণে অনুনয় বিনয় কৰি আহিছোঁ যে আমাক ৰাস্তা আৰু খোৱা পানীৰ ব্যৱস্থা কৰি দিয়ক কিন্তু কোনোদিন তেওঁলোকে আমাৰ কাৰণে এই খোৱা পানী আৰু ৰাস্তাৰ ব্যৱস্থা নকৰিলে এই যিটো আমাৰ সন্মুখৰ ৰাস্তা আছে এইটো বাৰিষা হ'লে খোজকাঢ়িব নোৱাৰা অৱস্থা একাঠলৈকে বোকা পানী হয় 10 দিন পৰ্যন্ত আমি ৰাস্তালৈ ওলাব নোৱাৰোঁ বজাৰ সমাৰ কৰিবলৈ ওলাব নোৱাৰোঁ এনেকুৱা আমাৰ অৱস্থা হয় তাত এতিয়া খোৱা পানী এতিয়া খৰালিমহীয়া আমি খৰালিমহীয়া এতিয়া কুঁৱাৰ পানী আৰু পাহাৰৰ নিজৰাৰ পানী খোৱাৰ বাহিৰে আমাৰ কোনো বিকল্প নাই চৰকাৰে কৈ আহিছে জল জীৱন মিছনৰ জৰিয়তে আমি গাঁও অঞ্চলৰ সৰহসংখ্যক লোকক পানী দিছোঁ বুলি কৈছে কিন্তু ক'ত আমাৰ ইয়াতো কোনো কুঁৱাৰ পানীৰ ব্যৱস্থা নাই পাইপ পুতিলে পাইপবিলাক আছে ঘৰে ঘৰে টেপো আছে কিন্তু পানী নাই পানী কোনোদিন আমি খোৱা পানী দেখি পোৱা নাই গতিকে এনেকুৱা এখন চৰকাৰ আমি ধিক্কাৰ দিছোঁ আমি ভাবিছোঁ যদি আমাক এই ব্যৱস্থাকেইটা কৰি নিদিয়ে আগন্তুক আমি পঞ্চায়ত ইলেকশ্যন বৰ্জন কৰিবৰ কাৰণে আমি সকলোতে একত্ৰিত হৈছোঁ একমত হৈছোঁ আৰু পৰ্যায়ক্ৰমে আমি 2026 বিধানসভাৰ ইলেকশ্যনো আমি বৰ্জন কৰিবৰ কাৰণে আগবাঢ়িছোঁ আজি আপোনালোকৰ যোগেদি মই ইয়াকে ক'ব বিচাৰিছোঁ যে আমি আমাৰ সেউজী গাঁও মহিলাসকলৰ পৰা আমি এটাই জনাব বিচাৰোঁ যে আমাৰ মানে ৰাস্তা পদূলি একেবাৰে বেয়া আৰু আমাৰ লগতে খোৱা পানীৰ সমস্যা আছে আমি এতিয়া বৰ্তমান আমাৰ যি পঞ্চায়তৰ ইলেকশ্যন আহি আছে আমি এইটোৱে আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ যেতিয়া আমাৰ ৰাস্তা পদূলি দিম বুলি কৈ প্ৰতিশ্ৰুতি দি আজি দিয়া নাই ইমান বছৰ হ'ল এই বছৰো আমি এতিয়া পঞ্চায়ত ইলেকশ্যনত এইটোৱে সিদ্ধান্ত লৈছোঁ যে আমাৰ মহিলাসকলৰ পৰা আমি মানে ভোট বৰ্জন কৰিবলৈ মানে আমি আজি বাধ্য হৈছোঁ কাৰণ আমাৰ যিখিনি প্ৰতিশ্ৰুতি দি যায় আজিলৈকে কিন্তু আমাক দিয়া নাই সেইটো কাৰণে আমি সকলো মহিলাসকলৰ পৰা আমি এইটোৱে আহ্বান জনাওঁ যে আমাৰ ৰাস্তা পদূলি যেতিয়ালৈকে নিদিয়ে আমি মুঠতে পঞ্চায়ত ইলেকশ্যন নালাগে আমাৰ যিটো আমাৰ 26 চনৰ বিধানসভাৰ ইলেকশ্যন হ'ব সেইটো ভোটো আমি বৰ্জন কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ এয়া হ'ল এগৰাকী মহিলাৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ দাবী হ'ল যদি চৰকাৰে প্ৰশাসনে তেওঁলোকৰ ৰাস্তা আৰু খোৱা পানী যোগানৰ যদি ব্যৱস্থাটো গ্ৰহণ নকৰে তেতিয়াহ'লে তেওঁলোকে অনাগত যি পঞ্চায়ত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা